আজি আমাৰ লাষ্ট ভিডিঅ'ত আমি ক্লাছ 7 নাম্বাৰলৈকে কৰাইছিলোঁ। আজি 8 নাম্বাৰটো হ'ব। 8 নাম্বাৰ কুৱেশ্যনটো কি দিয়া আছে, সম্ভাৱিতা চেপ্টাৰটো হৈ আছিলে। 8 নাম্বাৰ কুৱেশ্যনটো আমি 14.2 কুৱেশ্যনটো চাব লাগিব। 14.2 প্ৰশ্ন 2 দ্ৰষ্টব্য ব্যৱহাৰিক সম্ভাৱিতা নিৰ্ণয় কৰা যাতে এগৰাকী অভিযন্তাই নিজৰ কৰ্মস্থলীৰ পৰা 7 কিলোমিটাৰতকৈ কম দূৰত্ব ঠাইত বাস কৰে। গতিকে 14.2 কুৱেশ্যনটো আমি চাওঁ। নাম্বাৰ 2, ইয়াতে 40জন ইঞ্জিনিয়াৰৰ তাৰমানে ঘৰৰ পৰা মানে নিজৰ অফিচৰ দূৰত্ব, ডিষ্টেঞ্চটো, নিজৰ কৰ্মস্থানৰ ডিষ্টেঞ্চটো দিয়া আছে যে কোনোবাজনে 5 কিলোমিটাৰ দূৰত থাকে অফিচৰ পৰা, কোনোবাজন 3 কিলোমিটাৰ দূৰত। এতিয়া আমি প্ৰশ্নটো কি উলিয়াব লাগে যে তাৰ নিজৰ কৰ্মস্থলীৰ পৰা 7 কিলোমিটাৰতকৈ কম দূৰত্ব ঠাইত বাস কৰা সম্ভাৱিতা। গতিকে 7 কিলোমিটাৰতকৈ কম দূৰত্বত কেইজন আছে আমি চাব লাগিব। এজন, 5, 2জন, 3জন, 4জন, 5জন, 6জন, 7জন, 8জন। গতিকে 8 নাম্বাৰছ পালোনে? 8 নাম্বাৰছ অফ 9 আছে দেখোন, 1 মিনিট ৰ'বা মই চাই লওঁ। 9 হ'ব লাগে। গতিকে 9জন অভিযন্তাই তোমাৰ কি বুলি কয় কৰ্মস্থানৰ পৰা 7 কিলোমিটাৰ দূৰত থাকে। চোৱা 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। আকৌ বেছি ওলাল দেখোন। আকৌ চাওক 1, 2, 3, 4, 5, 6, 7, 8, 9। ঠিক আছে, মোৰ হিচাপ কৰোঁতে ভুল হৈ আছে। গতিকে 9জন অভিযন্তা তোমাৰ কি থাকিব, 7 কিলোমিটাৰতকৈ কম দূৰত্বত থাকে। গতিকে আমাৰ সম্ভাৱিতাটো কি হ'ব, টোটেল ইঞ্জিনিয়াৰ আছে 40জন আৰু 9জনে 7 কিলোমিটাৰ দূৰত থাকে। চ' 9/40 তেনেকৈ উলিয়াব লাগিব। নাম্বাৰ 8 সলিউশ্যন। মুঠ অভিযন্তাৰ সংখ্যা অভিযন্তাৰ সংখ্যা 40। এতিয়া নাম্বাৰ 1টো কি কৰিব লাগিব, নিজৰ কৰ্মস্থলীৰ পৰা পৰা 7 কিলোমিটাৰতকৈ কম দূৰত্ব ঠাইত বাস কৰা অভিযন্তাৰ সংখ্যা 9। এই ঘটনাটো E1ৰে সূচালে E1ৰ পক্ষে ঘটিত মুঠ ফলৰ সংখ্যা 9। Probability of E1 9/40. So এইটোৱে আনসাৰ হ'ব 9/40। নাম্বাৰ 2 কি কৈছে যে নিজৰ কৰ্মস্থলীৰ পৰা 7 কিলোমিটাৰ বা তাতকৈ বেছি দূৰত্বৰ ঠাইত বাস কৰে। গতিকে 7 কিলোমিটাৰ বা তাতকৈ বেছি দূৰত্বত বাস কৰা অভিযন্তাৰ সংখ্যা কিমান হ'ব, এইটো আমাৰ টোটেল আছিলে 40জন।
আমি 7 কিলোমিটাৰতকৈ কম কেইজন পালোঁ 9 জন গতিকে বাকী ৰিমেইনিংখিনি কি হ'ব 7 কিলোমিটাৰ বা তাতকৈ বেছি দূৰত্বত বাস কৰে চ' 40ৰ পৰা 9 গ'লে 31 চ' 31/40 আমাৰ কি হ'ব সম্ভাৱিতাটো হ'ব 31 জনে আমাৰ কি 7 বা 7 কিলোমিটাৰতকৈ বেছি দূৰত্বত বাস কৰে আৰু লাষ্টলি এটা কি কুৱেশ্যন দিয়া আছে নিজৰ কৰ্মস্থলীৰ পৰা আধা কিলোমিটাৰৰ ভিতৰত বাস কৰে গতিকে তেনেকুৱা অভিযন্তাটো ইয়াতে নাই 7 কিলোমিটাৰৰ ভিতৰত থকা অভিযন্তা ইয়াতে নাই গতিকে এইটো তোমাৰ 0 হ'ব সম্ভাৱিতাটোৱে 0 হ'ব 0/40 নাম্বাৰ 2 নিজৰ কৰ্মস্থলীৰ পৰা 7 কিলোমিটাৰতকৈ 7 কিলোমিটাৰ বা তাতোকৈ বেছি দূৰত্বৰ ঠাইত বাস কৰা অভিযন্তাৰ সংখ্যা 31 হ'ব মই কৈছোঁৱে চ' এই ঘটনাটো ইটোৰে সুচালে ইটোৰ পক্ষে ঘটিত মুঠ ফলৰ সংখ্যা 31 therefore P of E2 probability to 31/40 এইটো answer second answer to last number 3 নিজৰ কৰ্মস্থলীৰ পৰা হাফ কিলোমিটাৰৰ ভিতৰত বাস কৰা অভিযন্তাৰ সংখ্যা 0 এই ঘটনাটো E3ৰে সুচালে E3ৰ পক্ষে ঘটিত মুঠ ফলৰ সংখ্যা 0 হ'ব এতেকে P of E3 equal 0/40 that means 0 তিনিটা আমাৰ ৰেডি আছে তিনিটা আমি উলিয়াই দিলোঁ নেক্সট নাম্বাৰ 9 আৰু 10 টো তোমালোকে নিজে পঢ়িব লগাৰ কাৰ্যৰ নিচিনা এইটো নিজে চাই ল'বা এইটো মই কৰি নিদিওঁ আৰু 9 নাম্বাৰটো কেনেকুৱা যে তোমালোকৰ বিদ্যালয়ৰ সন্মুখেৰে স্কুলৰ সন্মুখেৰে যদি এক নিৰ্দিষ্ট সময়ৰ অন্তৰালত পাৰ হৈ যোৱা 2 চকীয়া 3 চকীয়া আৰু 4 চকীয়া যানৰ বাৰম্বাৰটা টুকি ৰাখা এই যেনে ধৰা বাইক ধৰা গ'ল 10খন এটা 1 ঘণ্টাৰ ভিতৰত তাৰপিছত 3 চকীয়া ধৰা 15খন গ'ল 4 চকীয়া 2-3খন গ'ল এতিয়া তোমাৰ সম্ভাৱিতা উলিয়াব লাগে তুমি লক্ষ্য কৰা মুঠ যানসমূহৰ ভিতৰত যিকোনো এখন যান 2 চকীয়া হোৱাৰ সম্ভাৱিতা উলিওৱা এইটোৱে ওলাব দিছে আৰু এইটো নিজে এটা কাৰ্য নিচিনা এইটো আৰু মই কৰি নাথাকোঁ 9-10 নেক্সট 11 নাম্বাৰ কুৱেশ্যনটো চাওক 11, 12, 13 এইটোৱে আগৰ বাৰম্বাৰটা 14.2 পৰাই দিছে 12 আৰু 13 টো 11 নাম্বাৰটো কি কৈছে আমাক যে
প্ৰত্যেকতে 5 কিলোগ্ৰাম বুলি চিহ্নিত কৰা গম আটাৰ 11টা মোনাত প্ৰকৃততে আটাৰ ওজন আছিল নিম্নোক্ত ধৰণৰ। তাৰমানে তোমাৰ 5 কেজিৰ পেকেট 11টা পেকেট আটাৰ পেকেট আৰু তাতে তাৰমানে কিন্তু আটা কিছুমানত অলপ কম আছে কিছুমানত অকণমান বেছি আছে ধৰা গ্ৰামত আৰু 0.01 গ্ৰাম বা 0.02 গ্ৰামত অলপ ডিফাৰেঞ্চ আছে আৰু এতিয়া এই মোনাবোৰৰ পৰা যাদৃচ্ছিকভাৱে বাছনি কৰা কোনোবা এটা মোনাত 5 কিলোগ্ৰামতকৈ বেছি আটা থকাৰ সম্ভাৱিতা। এতিয়া প্ৰথম বেগটোত কি আছে 4.97 গ্ৰাম আছে, ডেট মিনছ 0.03 গ্ৰাম কম আছে। এইটোত আকৌ বেছি আছে 0.05 গ্ৰাম, বেছি আছে 5.05। আমি সম্ভাৱিতা ওলাব লাগে কি 5 কিলোগ্ৰামতকৈ বেছি আটা কেইটাত আছে, এটা, দুটা, তিনিটা, এইটোতো সমানেই আছে, তিনিটা, চাৰিটা, পাঁচটা, ছটা, সাতটা। গতিকে 7টা বেগত কি আছে তোমাৰ 5 কিলোগ্ৰামতকৈ আটা বেছি আছে। গতিকে আমাৰ সম্ভাৱিতাটো কি হ'ব 7/, মুঠ বেগ আছে 11টা, 7টাত বেছিকৈ আছে, চ' 7/11 মুখে মুখে কৰিব পাৰি এইটো। 11 নম্বৰ সলিউশ্যন। মুঠ গম আটাৰ মোনা সংখ্যা মুঠতে কেইখন আছিলে 11খন। তাৰপাছত এটা মোনাত 5 কিলোগ্ৰামতকৈ বেছি আটা থকা ঘটনাটো ইৰে সুচালে ইৰ পক্ষে ঘটিত মুঠ ফলৰ সংখ্যা কেইটা আছিলে 7টা আছিলে নেকি, 7টা। গতিকে পি অফ ধৰিছিলোঁ আমি পি অফ ই ইকুৱেল 7/11। এইটোৱে আনচাৰ আৰু 7/11 শ্বৰ্ট আনচাৰটো, কাৰণ কুৱেশ্যনটো বুজি পাব লাগিব। 12 নম্বৰ কুৱেশ্যনটো, 12 নম্বৰটো কি দিছে যে অনুশীলনী 14.2 প্ৰশ্ন 5ত কোনো এখন মহানগৰীত 30 দিন ধৰি প্ৰতি ppm পাৰ্টছ পাৰ মিলিয়ন বায়ুত ছালফাৰ ডাই অক্সাইড 11টা সম্বন্ধীয় এখন বাৰম্বাৰতা বিভাজন তালিকা প্ৰস্তুত কৰিবলৈ তোমালোকক কোৱা হৈছিল। এই তালিকাৰ সহায়ত উক্ত দিনবোৰৰ যিকোনো এটাত ছালফাৰ ডাই অক্সাইডৰ 11টা 0.12ৰ পৰা 0.16 অন্তৰালত থকাৰ সম্ভাৱিতা উলিওৱা। গতিকে এইটো আমি 14.2ত যাব লাগিব। গতিকে আমি এই তালিকাখন চাই পেলাই আচলতে এইটো আমি পৰিসংখ্যাটো কৰাই উঠি পেলাই সম্ভাৱিতা কৰালে বেছি হেৰি হ'ল হয় বস্তুটো। আচ্ছা যি নহওক বাৰু আমি নেক্সট আমি পৰিসংখ্যা চেপ্টাৰটোৱে ষ্টাৰ্ট কৰিম ইয়াৰ পাছত। আজিতো সম্ভাৱিতা চেপ্টাৰটো শেষেই হ'ব আৰু আমাক কি কৈছে যে 0.12ৰ পৰা 0.16ৰ ভিতৰত, মানে কি বুলি কয় এইটো 16ৰ ভিতৰত কি কৰিব দিছে অন্তৰালত থকাৰ সম্ভাৱিতা ওলাব দিছে ছালফাৰ অক্সাইডৰ যিটো 11টা সেইটো। গতিকে 0.12ৰ পৰা 0.16 কেইটা আছে 0.12, 0.13, কিন্তু 0.16টো আমাৰ এইটোত ইনক্লুড নহয়, এইটো নেক্সট যিটো আমাৰ অন্তৰাল তাতে গুচি যাব। গতিকে আমাৰ কেইটা আছে 0.12, 0.13 দুটা আছে। গতিকে আমাৰ দুদিন আমি কি পাইছোঁ কি বুলি কয় এই তেনেকুৱা 0.12ৰ পৰা 0.16লৈকে আমি তাৰ ছালফাৰ অক্সাইডৰ 11টাটো পাইছোঁ। গতিকে এইটোৰ সম্ভাৱিতাটো কি হ'ব, টোটেল আমি 30 দিনৰ হেৰি লৈছিলোঁ আৰু দুদিন এনেকৈ পাইছোঁ, চ' 2/30 এইটো আমাৰ নিৰ্ণয় সম্ভাৱিতা হ'ব। চ' নাম্বাৰ 12 সলিউশ্যন
মুঠ দিনৰ সংখ্যা 30 দিন। আমি 30 দিন আমি হেৰিটো লৈছোঁ, 30 দিন কনচিডাৰ কৰি পেলাই লৈছোঁ, 30 days। এতিয়া উক্ত দিনবোৰৰ, প্ৰশ্নটো চাই লিখোঁ, উক্ত দিনবোৰৰ যিকোনো এটাত ছালফাৰ ডাই অক্সাইডৰ 11টা, ছালফাৰ ডাই অক্সাইডৰ 11টা, 0.12, 0.16 অন্তৰালত থকা দিনৰ সংখ্যা আমি 2 days পাইছোঁ। উক্ত দিনবোৰৰ যিকোনো এটাত ছালফাৰ ডাই অক্সাইডৰ 11টা, 0.12 to 0.16 অন্তৰালত থকা দিনৰ সংখ্যা 2। এই ঘটনাটো ইৰে কুশলে ইৰ পক্ষে ঘটিত মুঠ ফলৰ সংখ্যা 2। Therefore P of E equal 2 by total 30 days আছিলে, 2ৰে এবাৰ, 2ৰে 15 বাৰ, 1/50। এইটো হ'ব আমাৰ নিৰ্ণয় সম্ভাৱিতা। নেক্সট নাম্বাৰ 13 নাম্বাৰটো কি কৈছে, আমাৰ 1 নম্বৰ প্ৰশ্নটো চাব লাগিব। 14.2 কি কৈছে, 30 গৰাকী ছাত্ৰ ছাত্ৰীৰ তেজৰ গ্ৰুপ সম্বন্ধীয় এখন 12-12টাৰ বিভাজন তালিকা প্ৰস্তুত কৰিবলৈ কোৱা হৈছিল। এই তালিকাখনৰ সহায়ত এই শ্ৰেণীটোৰ যাদৃচ্ছিকভাৱে বাছনি কৰা এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ তেজৰ গ্ৰুপ AB হোৱাৰ সম্ভাৱিতা উলিয়াব লাগে। গতিকে 30 গৰাকী ছাত্ৰ ছাত্ৰীৰ কি কৰিছিলে, তোমাৰ ব্লাড যিটো গ্ৰুপ থাকে সেইটো আমি চাইছিলে আৰু কাৰ কি থাকে। এতিয়া AB হোৱাৰ সম্ভাৱিতাটো ওলাব লাগিব। গতিকে নাম্বাৰ 1 কুৱেশ্যনটো আমাৰ কি আছিলে, মুঠ ছাত্ৰ ছাত্ৰী আছিলে 30 জন, তাৰে AB গ্ৰুপ কেইজনৰ আছে, 1, 2, 3, 3 জন আছে। চ' 3/30 মুখে মুখে কৰিব পাৰি, এইটোৱে আমাৰ হ'ব সম্ভাৱিতা। চ' নাম্বাৰ 13 মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা, মুঠ সলিউশন, মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 30 জন ছাত্ৰ ছাত্ৰী আমি কনচিডাৰ কৰিছিলোঁ এটা শ্ৰেণীৰ আৰু 30। ইয়াৰ ভিতৰত তেজৰ গ্ৰুপ AB হোৱাৰ সম্ভাৱিতা, AB গ্ৰুপৰ তেজ থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা যাদৃচ্ছিকভাৱে, প্ৰশ্নটো চাই লিখোঁ, যাদৃচ্ছিকভাৱে বাছনি কৰা এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ তেজৰ গ্ৰুপ AB হোৱাৰ ঘটনাটো
ইৰে পুছালে ইৰ পক্ষে ঘটিত মুঠ ফলৰ সংখ্যা কেইজন আছিলে আমাৰ তিনিজন আছিলে নেকি তিনিজন এ বি আছিলে therefore p of e 3 মুঠ আছিলে 30 3 এগুণ 3 10 গুণ so 1/10 বা 0.1 যি লিখা আৰু এইটোৱে হ'ব আমাৰ নিৰ্ণয় সম্ভাৱিতা গতিকে সম্ভাৱিতা চেপ্টাৰটো ইমানতে শেষ হ'ল তোমাৰ এতিয়া নেক্সট আমি হেৰিটো ষ্টাৰ্ট কৰিম পৰিসংখ্যা চেপ্টাৰটো ষ্টাৰ্ট কৰিম নেক্সট ভিডিঅ'ৰ পৰা গতিকে তোমালোকে বুজি পালানে নাই কিবা কমেণ্টছত জনাবাচোন বুজি পাইছানে নাই অলপ আৰু কোন ডিষ্ট্ৰিক্টৰ এইটো মেনশ্যন কৰিবা কমেণ্টছ কৰোঁতে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা গতিকে ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিবা থেংক ইউ